আজি সন্ধিয়া গুগল মিটৰ জৰিয়তে এক ব্যতিক্ৰমী নাৰী দিৱসৰ অনুষ্ঠান উপভোগ কৰিলোঁ। ভাৰত বিকাশ পৰিষদৰ ডিব্ৰুগড় শাখাই অৰুণা বৰুৱা সদিচ্ছা বঁটা পোৱাৰ কাৰণে বিশেষ অতিথি হিচাপে মোক নিমন্ত্ৰণ দিছিল। এই গুগল মিটত ডিব্ৰুগড়ৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। গুগল মিটৰ ঠিক আগে আগে বান্ধৱী আল্পনা নাথে গম পাই গুৱাহাটীৰ পৰাই যোগদান কৰিছিল। কোনো আনুষ্ঠানিকতা নাছিল। কোনো হল বুক নকৰাকেই, জলযোগ নোহোৱাকেই ঘৰৰ পৰাই চাহৰ কাপ হাতত লৈ সকলোৱে অংশগ্ৰহণ কৰিছিল। শিৱৰাত্ৰি উপলক্ষে শিৱস্তুত গীত, কবিতা আবৃত্তিৰে এক ব্যতিক্ৰমী নাৰী দিৱস অনুষ্ঠিত হৈছিল। ডিব্ৰুগড়ৰ পৰা আয়োজন কৰা এই অনানুষ্ঠানিক অনুষ্ঠানটো নাৰী দিৱসত মোৰ কাৰণে এটা সুন্দৰ উপহাৰ আছিল। মলয়জ শীতলাম শস্যশ্যামলাম মাতরম वन्दे मातरम्। हर हर महादेव शिवा, हर हर महादेव शिवा, हर हर रुद्र रूप करुणमय शिव, क्रुद्धतमः शान्ततम शिव, उग्रतमः मृदुत्तमः निराकारः शिव, हर हर महादेव शिवा, हर हर महादेव शिवा। नारी মই তথাপি নহওঁ নাৰী, সেই নাৰী মনৰ আকাশে যাৰ ক্ষণে ক্ষণে বৰণ সলায়, প্ৰেমিকা তথাপি নহওঁ প্ৰেমিকা, সেই অৰ্থত অন্ধ স্বামীৰ বাবে ঢাকি ধৰিছিলো মই সুদীৰ্ঘ বছৰ ব্যাপী মোৰ দুনয়ন দৃষ্টিভ্ৰম নহবৰ বাবে। এই লাইন কেইটা কিয় জানো তেখেতৰ ব্যক্তিত্বৰ লগত মিলিলে, গতিকে মই অকমান সেই লাইন দুটা পঢ়ি আপোনাৰ পৰৱৰ্তী আপোনাৰ বক্তৃতা শুনিবলৈ যাম। নীলাভ তুমি গৌৰৱ নে অহংকাৰ, হে সাগৰ ক'ত পোৱা তুমি ইমান বিশালতা, মই যে উন্মাদ হৈ উঠো তোমাৰ স্নেহাকুল ঢৌবোৰৰ আলিংগনত। তুমি বাৰু ভাবানে? মানে জীৱন যুদ্ধত এনেকুৱাকৈ নামিব লগা হ'ল। এটা সময়ত আবৃত্তি কৰিছিলোঁ, বেষ্ট তাৰ্কিকো আছিলোঁ, মই বহুত কিবা কৰিছিলোঁ, কিন্তু জীৱনে মোক এনেকুৱাকৈ কিছুমান মানে বাধা দিলে যে বহুত কথা ৰৈ গ'ল। অদিতিয়ে মোক প্ৰায়ে কৈ থাকে তই আবৃত্তি নকৰ কিয়। যেতিয়া ব্লগিং কৰিব আৰম্ভ কৰিলোঁ, সকলোৱে মোক ক'লে তোমাৰ ভইচটো মানে আবৃত্তিৰ কাৰণে ভাল, কিয় তুমি মানে এংকৰিং কিয় নকৰা, আবৃত্তি কিয় নকৰা। এতিয়া মই নতুনকৈ অকণমান কথা ক'বলৈ আৰম্ভ কৰিছোঁ, অলপমান নতুনকৈ এটা নিজৰ জীৱন এটা জীৱনে আৰম্ভ কৰিছোঁ। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালে মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। মোৰ বহুত ভাল লাগে এই কবিতাটো। মই মোৰ যিটো পুথিভঁৰাল আছে তাত মই বান্ধি থৈ দিছোঁ, বাইণ্ডিং কৰি পেলাই, আৰু মই প্ৰায়ে মানে কবিতাটো উলিয়াই পঢ়োঁ, কিয়নো মোৰ যিটো বিষয়বস্তু গছক লৈ কাম কৰি আছোঁ। যেতিয়া মানে শিলাবৃষ্টি হৈছিলে, বহুত গছ মৰিছিলে, মই গাঁৱৰ পৰা মানে গুৱাহাটীলৈকে কান্দি কান্দি আহিছোঁ। সেইটো মই চবেই জানে যে মই আৰু গাঁৱলৈ দ্বিতীয়বাৰ ঘূৰি নাযাওঁ। মই ল'ৰাখিনিক কাৰো ফোন উঠোৱা নাই, মই কিয় মৰিছে মই নাজানো, কেৱল গছখিনি মৰি গ'ল, মোৰ খুব দুখ লাগিছে। তাৰপিছত তেওঁলোকে মোক ফোন কৰি থাকে, মই কৈছোঁ নাই, মোৰ গছখিনি, মোৰ ল'ৰা ছোৱালীবোৰ তোমালোকে মাৰি পেলালা। কিন্তু তেওঁলোকেতো মাৰা নাই, প্ৰাকৃতিক কাৰণত হৈছিল। তাৰপিছতে মানে এজাক বৰষুণ আহিলে, গছবোৰত নতুন পাত ওলালে, তেতিয়াই তেওঁলোকে বহাগ বিহুত যিটো আমাৰ গছ বিহু আছিলে, গছ বিহুৰ দিনা মোৰ ঠেঁপেচ ভাঙিবলৈ গাঁৱৰ ৰাইজে মোক মাতিলে। খুব ভাল লগা আছিল সেই দিনটো। মিটিংখন পাতিছিলে, গাঁৱৰ বয়সস্থ মানুহবোৰ আহিছিলে, মোৰ মানে কান্দিছোঁ হাঁহিছোঁ ৰাইজৰ আগত যে মোৰ গছবোৰে প্ৰাণ পালে। আৰু সেইকাৰণে এই কবিতাটোৱে মানে মোক খুব স্পৰ্শ কৰে যে আমলখি গছডাল কাটোতে মানে ভাল পোৱা মানুহজনৰ কেনেকুৱা লাগিছিল, যে বিয়া পাতিছে কিন্তু ল'ৰাৰ বিয়া কালিলৈ শেষ হ'ব, বোৱাৰীও আহিব, কিন্তু গছডাল কেতিয়াও ঘূৰাই নাপায়। সেয়া মোৰ প্ৰিয় ব্যক্তি, স্বনামধন্য এজন মানে চিৰ নমস্য ব্যক্তিৰ কবিতা। গতিকে মই আবৃত্তি কৰা নাই, পাঠ কৰিলোঁ, আৰু যদি কিবা ভুল হৈছে ক্ষমা খুজিছোঁ।
নচানে কিয়ে জিকে মিকাই আই দেউৰে বুলনিতে পোহৰৰে ধেমালি আই দেউৰে যতৰতে সুৰে গুণগুণালে আই দেউৰে মিচিকিয়াই 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 আই দেউৰে বুলনিতে পোহৰৰে ধেমালি পোহৰৰে ধেমালি। এই গীতটোৰে মই সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভকামনা জনাইছোঁ আৰু মই আশা কৰিছোঁ আমাৰ সকলো আইদেউ সকলো মহিলা এনেকৈ হাঁহি মুখেৰে আগবাঢ়ি যাব। ধন্যবাদ। ধন্যবাদ।